সেপ্টেম্বৰ 2025 ৰাখি অনুসৰি কাৰ কেনেকুৱা হ'ব আপোনালোকে যদি জানিব বিচাৰিছে সেপ্টেম্বৰ 2025 আপোনাৰ বাবে কেনেকুৱা হ'ব ভিডিঅটো একেবাৰে শেষলৈকে চাব আজি আমি আলোচনা কৰিম ৰাখি অনুসৰি সেপ্টেম্বৰ 2025 কাৰ কাৰণে কেনেকুৱা হ'ব প্ৰথম আহিছো মেঘ ৰাখিৰ কি হ'ব কৰ্মক্ষেত্ৰত অকনমান সমস্যা হ'ব পাৰে দ্বিতীয়তে তেওঁলোকৰ কি হ'ব পাৰে অকনমান মানসিক অশান্তি হ'ব পাৰে অকনমান পইচাৰ সমস্যা হ'ব পাৰে আৰু কিছুমান সিদ্ধান্ত লওঁতে অকনমান খেলিমেলিৰ সৃষ্টি এটা হ'ব পাৰে প্ৰেমৰ সম্পৰ্কত কিবা ভুল বুজাবুজি হ'ব পাৰে গতিকে ধৈৰ্য ৰখাটো বাঞ্ছনীয় বাকি টোপনিৰ লগত জড়িত সমস্যা হ'ব পাৰে সমাধান হিচাপে আপুনি লৰালৰিকৈ সিদ্ধান্ত লোৱা বাদ দিয়ক আৰু ধৈৰ্য ধৰি চলক দ্বিতীয়তে হৈছে বৃষভ ৰাখিৰ কি হ'ব কেৰিয়াৰত উন্নতি হ'ব বা প্ৰমোশনছ তেনেকুৱা হ'ব পাৰে দাম্পত্য জীৱনত তেওঁলোকৰ সুখ আহিব লগতে কাৰোবাৰ যদি বিয়া হোৱা নাছিল বিবাহৰ যোগ আহিব স্বাস্থ্য মোটামুটি ভালেই থাকিব নতুন অপৰচুনিটি আহিব আৰু তেওঁলোকৰ উৰ্জা ভাল থাকিব তৃতীয়তে আহিল মিথুন ৰাখিৰ এই মাহত কি হ'ব কপালে তেওঁলোকক লগ দিব আৰ্থিক ক্ষেত্ৰত তেওঁলোকৰ আৰ্থিক উন্নতি হ'ব লগতে তেওঁলোকে নিজৰ পাৰ্টনাৰৰ পৰা এই মাহটোত কি পাব সহায় পাব স্বাস্থ্যৰ ফালৰ পৰা যদি চাব যায় সৰু সুৰা কিবা সমস্যা হ'ব পাৰে কিন্তু ইমান ডাঙৰ একো নহয় গতিকে আপোনালোকে ধৈৰ্য ধৰি চলিব তাৰ পিছত আহিল কৰ্কট ৰাখিৰ কি হ'ব তেওঁলোকৰ মোটামুটি ভালেই হ'ব মানে তেওঁলোকৰ কৰ্মস্থলীত বা কৰ্ম জীৱনত ভাল তেওঁলোকে উন্নতি কৰিব পাৰে লগতে তেওঁলোকৰ দায়িত্ব বাঢ়িব তেওঁলোকে পৰিয়ালৰ লগত সময় অতিবাহিত কৰিব পাৰিব খৰচ কৰোঁতে খালি অকনমান ভাবি চিন্তি কৰিব তাৰ পিছত আহিল সিংহ ৰাখিৰ কি হ'ব কেৰিয়াৰত অকনমান উত্থান পতন হ'ব পাৰে আপোনাৰ বিৰোধী মানুহৰ পৰা আপুনি অলপ সাৱধানে থাকিব সম্পৰ্কবোৰত অকনমান সমস্যাৰ সৃষ্টি হ'ব পাৰে যাৰ কাৰণে আপুনি ধৈৰ্য ধৰি থাকিব লাগিব আপোনাৰ খুব বেছি মানসিক অশান্তি বা দুৰ্বল ভাগৰুৱা তেনেকুৱা অনুভৱ হ'ব পাৰে হৰমনেল ইমবেলেন্স হ'ব পাৰে গতিকে আপুনি ধৈৰ্য ৰাখিব তাৰ পিছত আহিল কন্যা ৰাশি তেওঁলোকৰ চাকৰি ব্যৱসায় তেনেকুৱাত উন্নতি হ'ব ধন লাভৰ এটা ভাল যোগ আহিছে প্ৰেমৰ সম্বন্ধবোৰ তেওঁলোকৰ মজবুত হ'ব আৰু তেওঁলোকৰ শৰীৰ সুস্থ থাকিব খালি অকনমান এক্সাৰসাইজ তেনেকুৱা কৰিব লাগিব আৰু জীৱনত যদি কিবা অপৰচুনিটি আহিছে তেন্তে সেই অপৰচুনিটিটো যাবলৈ একেবাৰে নিদিব তাৰ পিছত আহিল তুলা ৰাশি তেওঁলোকৰ কেৰিয়াৰত প্ৰগতি হ'ব বিভিন্ন ধৰণৰ সুবিধা পাব সম্বন্ধবোৰত খালি অকনমান সমস্যা আহিব চুগাৰ বা হাৰ্টৰ বেমাৰ থকা মানুহবোৰ অকনমান সাৱধান হ'ব নিজৰ স্বাস্থ্যৰ যতন ল'ব তাৰ পিছত আহিল বৃশ্চিক ৰাশিয়ে কৰ্মক্ষেত্ৰত কিন্তু সফলতা পাব কিন্তু তেওঁলোকে গুপ্ত যিটো শত্ৰু তাৰ পৰা অলপ সাৱধানে থাকিব লাগিব নিজৰ জীৱন সংগীৰ লগত কাজিয়া হ'ব পাৰে পেটৰ সমস্যা হ'ব পাৰে আৰু কাকো অন্ধবিশ্বাস মানে কাকো চকুমুদি বিশ্বাস নকৰিব তাৰ পিছত আহিল ধনু ৰাশি কেৰিয়াৰত প্ৰগতি হ'ব তেওঁলোকৰ পৰিয়ালৰ লগত এটা ভাল সম্বন্ধ হ'ব অবিবাহিত যদি লোক আছে তেওঁলোকৰ বিবাহ হ'ব পাৰে আৰু তেওঁলোকে যাত্ৰা কৰিলে শুভ হ'ব তাৰ পিছত আহিল মকৰ ৰাশি তেওঁলোক চাকৰি বা ব্যৱসায় জীৱনত ভাল ফল লাভ কৰিব তেওঁলোকে ইমান দিনে কৰি থকা কষ্টৰ ফল লাভ কৰিব তেওঁলোকে নিজৰ জীৱন সংগীৰ পৰা সহায় পাব যিটো কামত লাগি আছে সেইটোত লাগি থাকিলে ভাল হ'ব খালি অকনমান হাৰ্ডিত মানে হাড়ৰ বিষ তেনেকুৱা ধৰণৰ সমস্যা হ'ব পাৰে তাৰ পিছত আহিল কুম্ভ ৰাশিৰ কি হ'ব নতুন অপৰচুনিটি আহিব ধন বৃদ্ধি হ'ব সম্পৰ্কত স্থিৰতা আহিব পাৰ্টনাৰৰ পৰা আপুনি সহযোগ পাব মানসিক শান্তি আৰু স্বাস্থ্য আপোনাৰ ভাল থাকিব আৰু নতুন অপৰচুনিটি পাই থাকিব একেবাৰে শেষত আহিল মীন ৰাশিৰ কি হ'ব অকনমান কৰ্মক্ষেত্ৰত উত্থান পতন হ'ব পাৰে আৰু তেওঁলোকৰ অকনমান মানসিক অশান্তি হৈ থাকিব অকনমান ভাৱনাৰো অকনমান অসুবিধা হৈ থাকিব সম্পৰ্কবোৰত অকনমান ধৈৰ্য ৰখাটো ভাল হ'ব যিকোনো ধৰণৰ মানসিক অশান্তি মানসিক ইমোচনেল যিটো প্ৰেছাৰ তাৰ পৰা আপুনি অকনমান ধৈৰ্য ধৰি নিজকে বচাই ৰাখিব লাগিব গতিকে গম পালে ৰাশি অনুসৰি আপোনালোকৰ এই চলি থকা মাহটো কেনে যাব